Mutual Fund Sahi Hai presents Nivesh Ka Sahi Kadam in association with News 18 Network. নতুন চাকৰি লাভ কৰা মানে ভাল দৰমহা পোৱা। তাৰ পিছতে আপোনাৰ মনলৈ আহে গাড়ী কিনাৰ দৰে ডাঙৰ সপোনবোৰ। গাড়ী কিনাৰ পূৰ্বে আমি জানিব লাগিব আপোনাৰ পছন্দৰ গাড়ীখন কিনিবলৈ আপুনি কিমান টকা জমা কৰিব লাগিব আৰু কিমান বছৰৰ ভিতৰত কৰিব লাগিব। যদি আপুনি 3 পৰা 4 বছৰৰ বাবে বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি ইকুইটি হাইব্ৰিড মিউচুৱেল ফাণ্ড বাছি ল'ব পাৰে আৰু ইকুইটি হাইব্ৰিড ফাণ্ডত SIP আৰম্ভ কৰিব পাৰে আৰু দৰমহা বৃদ্ধিৰ লগে লগে বছৰৰ পিছত বছৰ ধৰি আপোনাৰ বিনিয়োগ বৃদ্ধি কৰিব পাৰে। কাৰণ সময়ৰ লগে লগে গাড়ীৰ দামো বৃদ্ধি পাই থাকিব। সেই অনুসৰি অত্যাৱশ্যকীয় খৰচৰ বাবে মাহিলী দৰমহাৰ 50%, আপোনাৰ চখৰ বাবে 30% আৰু বিনিয়োগ কৰিবলগীয়া 20% পৃথকে ৰাখিব লাগিব। যদিহে আপোনাৰ দায়িত্ব কম হয় তেন্তে আপুনি 20%তকৈ অধিক বিনিয়োগ কৰি নিজৰ লক্ষ্য শীঘ্ৰে লাভ কৰিব পাৰে।